বকৰ বন্দাপাৰাত মহিলা নেতৃত্বাধীন প্ৰগতি কৃষক কৃষি সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত। বকৰ বন্দাপাৰাত নাবাৰ্ড আৰু CML টাটা ট্ৰাষ্টৰ প্ৰচেষ্টাত গঠিত সম্পূৰ্ণ মহিলা নেতৃত্বাধীন প্ৰগতি কৃষক কৃষি সমবায় সমিতি লিমিটেডে 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা বকো ছয়গাঁও সমষ্টিৰ বন্দাপাৰাস্থ জনতা ভৱনত বৃহস্পতিবাৰে আয়োজন কৰে। সভাত যোৱা বছৰৰ কাৰ্যকলাপ পৰ্যালোচনা, আগন্তুক দিনত মহিলা কৃষকৰ অংশগ্ৰহণ বৃদ্ধি, বজাৰ সংযোগ, সক্ষমতা বৃদ্ধি আদি বিষয়ত আলোচনা হয়। বক্তাসকলে কৃষি সমষ্টিগত বিপণী আৰু স্থানীয় উৎপাদনৰ মূল্য সংযোজনত সমিতিৰ সফলতা প্ৰকাশিত হ'ব বুলি আশা ব্যক্ত কৰে। পটভূমি 2023 চনৰ 23 জুন অসম সমবায় আইন 2007ৰ অধীনত গঠিত এই কৃষক উৎপাদক সংগঠনে বকো উন্নয়ন খণ্ডৰ একাধিক গাঁৱত 551 জন সক্ৰিয় সদস্যৰ সৈতে কাৰ্যকৰীভাৱে কাম কৰি আহিছে। সমিতিৰ মূলধন প্ৰায় 4.87 লাখ টকা আৰু অনুমোদিত মূলধন 5 লাখ টকা। দ্বিজেন্দ্ৰ মোহন বৰ্মন, ভাৰতীয় মছলা বৰ্ডৰ উপনিৰ্দেশকে কয় যে হালধি আৰু জালুক উৎপাদন বৃদ্ধি কৰি ৰপ্তানি বজাৰ দখলৰ আহ্বান জনায়। তেওঁ জৈৱ প্ৰমাণীকৰণ আৰু আন্তঃফচল খেতিৰ লাভৰ কথাও উল্লেখ কৰে। ৰবাৰ্ট এইচ থাউথাং, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম উত্তৰ পূব অঞ্চলৰ পথাকাৰী বিষয়া, অসমত 92টা কৃষক উৎপাদক সংগঠন আছে বুলি জনায় আৰু উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক আৰ্থিক উন্নয়নৰ বাবে 850 কোটি টকাৰ বিনিয়োগৰ ঘোষণা কৰে। সমিতিখনে বিভিন্ন সংস্থাৰ পৰা উল্লেখযোগ্য সহায় লাভ কৰিছে। টাটা ট্ৰাষ্টৰ পৰা 34 লাখ টকা, নাবাৰ্ডৰ পৰা 11.44 লাখ টকা, মছলা বৰ্ডৰ পৰা 8 লাখ টকা, চেলছ ফাউণ্ডেশ্যনৰ পৰা 7 লাখ টকা। এই ধনৰাশি সক্ষমতা বৃদ্ধি, অৱকাঠামো উন্নয়ন, যান্ত্ৰিকীকৰণ আৰু সৌৰ শক্তি চালিত প্ৰচেছিং একক স্থাপনলৈ ব্যৱহাৰ কৰা হৈছে। সভাত 300ৰো অধিক মহিলাৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধি আৰু অতিথিসকল উপস্থিত থাকে। তাৰে ভিতৰত ৰবাৰ্ট এইচ থাউথাং, দ্বিজেন্দ্ৰ মোহন বৰ্মন, ৰাকেশ প্ৰতাপ সিং, অসম গ্ৰামীণ বিকাশ বেংক বকো শাখাৰ মেনেজাৰ আৰু ৰিংকু হালৈ, অসম ৰাজ্যিক জীৱিকা গ্ৰাম্য অভিযান বকো ব্লক প্ৰগ্ৰাম মেনেজাৰ। নিউজ ডেস্ক DN24 নিউজ। আজি আমাৰ প্ৰগতি কৃষক সমবায় সমিতিৰ বছৰেকীয়া বাৰ্ষিক সভা আছিলে, য'ত আমি প্ৰায় 350 মানুহ শ্বেয়াৰ হোল্ডাৰক আমি ইয়াত মাতা হৈছে আৰু তেওঁলোকৰ আগত আমি যোৱা বছৰত আমি কি কাম কৰিলোঁ তাৰ ওপৰত তেওঁলোকক মানে বিতংভাৱে জনাই দিয়া হৈছে আৰু আহি থকা সময়ত ভৱিষ্যতে আমি কেনেকৈ পদক্ষেপ লৈ পেলাই আগবাঢ়ি যাম, FPO আগবাঢ়ি যোৱাত কি আমি কাম কৰিম সেইবিলাকৰ বিষয়ে তেওঁলোকৰ আগত অৱগত কৰা হৈছে। বিশেষভাৱে কি কাম কৰিব নেক্সট আমি বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আমি চাব গ'লে আমি জালুকৰ ব্যৱসায়টো আৰু বহলভাৱে কৰিম বুলি ভাবিছোঁ। তাৰ উপৰিও আমি হালধিৰ ওপৰত বহলভাৱে ব্যৱসায়ত আগবাঢ়ি যাম বুলি ভাবিছোঁ। লগতে আমি অন্যান্য স্কিম যেনেকৈ গভমেণ্টৰ স্কিমেই হওক বা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ পৰা সা সুবিধা আমি যাতে আমাৰ কৃষকসকলক বা শ্বেয়াৰ হোল্ডাৰসকলক দিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমি আজিৰ এই এজিএমটোক পালা। হালধি আৰু জালুকৰ কেনেকুৱা ব্যৱসায় আপোনালোকে কেনেকুৱা পাইছে? তো আমি যোৱা 2 বছৰে আমি জালুকৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। তো যোৱা 2 বছৰত আমি দেখিলোঁ যে জালুকৰ ব্যৱসায়টো এটা খুব ভাল মানে প্ৰফিটেবল বিজনেছ হয়। তো যোৱা বছৰ আমি প্ৰায় 1.5 টন মানে জালুক, শুকান জালুক আমি ছাপ্লাই দিছোঁ, য'ত আমি প্ৰায় সেইটো আমাৰ এক্সপৰ্টাৰ হয়, যিটো আমাৰ কোম্পানী এটা আছে। তো সেই কোম্পানীটোত আমি ছাপ্লাই কৰিছোঁ। সেইটো আমাৰ বিজয়নগৰত আছে। তেওঁলোকে বাহিৰত ছাপ্লাই কৰে। আৰু হালধিৰ ক্ষেত্ৰত হালধি আমি নতুনকৈ আৰম্ভ কৰিছোঁ যোৱা বছৰত। তো এতিয়া আমি জাষ্ট পেকেজিং কৰি আছোঁ, পাউডাৰিং কৰি পেলাই। তো সেইটো আমি লোকেল মাৰ্কেটতে বিকিবলৈ চেষ্টা কৰি আছোঁ এতিয়া। জালুক আৰু হালধিৰ বিষয়ে বিশেষভাৱে এই অঞ্চলটোত কৈছে যে ভালকৈ কাম কৰিলে ভাল হ'ব, কেনেধৰণে কেনেকৈ আগবাঢ়িব পাৰিব? তো এতিয়া চাওক, আমাৰ কামটো হৈছে মানে ভাৰত চৰকাৰৰ উদ্দেশ্যটো হৈছে যে ৰপ্তানি কৰা। আমিতো ভাৰতবৰ্ষই ধৰক মছলা চবচে বেছি উৎপাদন কৰোঁ, চবতকৈ বেছি আমিয়ে মছলা খাওঁ আৰু আমিয়ে বেছি ৰপ্তানি কৰোঁ ভাৰতবৰ্ষৰ পৰা। গতিকে আমি চাওঁ যে আৰু আমাৰ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ কৃষকখিনিয়ে জৈৱিকভাৱে বেছি মানে খেতি কৰে, আমাৰ সেই সুবিধাটো আছে। আৰু আমাৰ ইয়াৰে হালধি হওক, জালুক হওক, আদা হওক,
ইয়াৰে যিটো ইন্ট্ৰিনচিক কোৱালিটি, যিটো মানে ভিতৰৰ মানে যিটো গুণাগুণ, সেইটো আমাৰ বেলেগ ৰাজ্যত কৰা খেতিতকৈ বহুত উন্নত। গতিকে আমি সেইকাৰণে গুৰুত্ব দিছোঁ যে জৈৱিকভাৱে আমাৰ যিখিনি মছলা ইয়াতে উৎপাদন হয়, হালধি হওক, জালুক হওক বা আদা হওক বা ভোট জলকীয়া হওক, এইখিনি যদি আমি মানে সংঘবদ্ধভাৱে খেতিটো কৰি আমি যদি এক্সপৰ্টৰ মাৰ্কেটলৈ লৈ যাব পাৰোঁ, ৰপ্তানিৰ ক্ষেত্ৰলৈ লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ কৃষকখিনি যথেষ্টখিনি আগবাঢ়িব, আৰ্থিকভাৱে আগবাঢ়িব, সামাজিকভাৱে তেওঁলোক আগবাঢ়িব পাৰিব। আপুনি চাওক যে আমাৰ খেতিয়কসকল হৈছে একদম মানে সৰু সৰু খেতিয়ক। আমাৰ মাটি কম বা আমাৰ খেতিৰ বহুতখিনি ডাইভাৰ্চিফিকেশ্যন আছে। আমি ধানো কৰিব লাগে, আমি তামোলো কৰিব লাগে, আমি নাৰিকলো কৰিব লাগে। গতিকে আমি চাওঁ যে কৃষকসকলে কম মাটিতে, এতিয়া ধৰক আপোনাৰ এজন কৃষকৰ ধৰক তামোলৰ বাৰী আছে। আমি এই অঞ্চলটোত দক্ষিণ কামৰূপৰ এই অঞ্চলটোত আমি দেখোঁ যে বেছিভাগ কৃষকৰে তামোলৰ বাৰী আছে, নহয় জানো? যে তামোলৰ বাৰীত আমি কি কৰিব পাৰোঁ, আমি মাল্টি ষ্টৰিত খেতি কৰিব পাৰোঁ। মানে ধৰক তাতে আপুনি হালধিও খেতি কৰিব পাৰে, জালুকো খেতি কৰিব পাৰে, জলকীয়াও লগাব পাৰে। কেৱল আপুনি মানে খেতিয়কখিনি অকণমান কাৰিকৰী দিশত প্ৰশিক্ষণটো পাব লাগে। আমি সেই ব্যৱস্থাটো কৰি আছোঁ। বৈজ্ঞানিকভাৱে কেনেকৈ ধৰক আপোনাৰ একেডৰা মাটিতে কেইবাটাও খেতি কৰিব পাৰি। যিহেতু আমাৰ এই অঞ্চলটোত বানপানী নহয় বা খেতিয়কখিনি খুব উদ্যমী খেতিয়ক বা কষ্ট কৰিব পাৰে, আৰু তেওঁলোকে আৰু মছলা এই খেতিকেইটা কৰিলে কি হয় যে সাঁচি পেলাইও তেওঁলোকে বিক্ৰী কৰে। আজি ধৰক বজাৰ পোৱা নাই, শুকাই পেলাই ঘৰত থৈ দিলে, কোল্ড ষ্টৰেজৰ দৰকাৰ নাই। আৰু যিহেতু ইয়াত আমাৰ FPO বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী বা অৰ্গেনাইজেশ্যন হৈছে, গতিকে তেওঁলোকে গোটেইখিনি কৃষক একেলগ হৈ পেলাই সৰু সৰু খেতিয়ক যিহেতু তেওঁলোকে এই ছ'চাইটিটোৰ মাধ্যমেৰে বস্তুখিনি বিক্ৰী কৰিব পাৰে। আৰু সেই ক্ষেত্ৰত আমাৰ স্পাইচেছ বোৰ্ডৰ ফালৰ পৰা আমি কি কৰোঁ, বহুত ক্ষেত্ৰত বায়াৰ চেলাৰ মিট পাতোঁ। বায়াৰ চেলাৰ মিটত কি হয়, আমি যিখিনি আমাৰ ৰপ্তানিকাৰীক আছে বা এক্সপৰ্টাৰ আছে, তেওঁলোকক আমি খেতিয়কৰ লগত বা কৃষকৰ লগত বা এই FPC বা ছ'চাইটিখনৰ লগত মানে পোনপটীয়াভাৱে যোগাযোগ কৰাই দিওঁ। তেতিয়া কি হয়, মাজত কোনো মধ্যকাৰী নাথাকে। আমাৰ মধ্যকাৰীসকলে বেছি মুনাফাটো তেওঁলোকে পায়। গতিকে খেতিয়কসকলে যিহেতু পোনপটীয়াভাৱে বিক্ৰী কৰিব, গতিকে তেওঁলোকে মুনাফাটো বেছিকৈ পাব আৰু হতাশ হোৱাৰ কোনো সমস্যা নাথাকে। আৰু তেওঁলোকে যিহেতু এটা কোৱালিটিৰ বস্তু, গুণগত মানৰ বস্তু দিব, সেই এক্সপৰ্টাৰজনৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক হ'ব। আৰু এজন এক্সপৰ্টাৰে ধৰক প্ৰত্যেকজন কৃষকৰ ওচৰত গৈ 50 কেজি বা 100 কেজি বস্তু কিনিব নোৱাৰে। এই ক্ষেত্ৰত এই ছ'চাইটিখনৰ বা FPC-টোৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আমি জৈৱিক প্ৰমাণ পত্ৰৰ কাৰণেও তেওঁলোকক সহায় কৰোঁ। যিটো আমাৰ প্ৰাইমাৰী প্ৰচেছিং চেণ্টাৰ, আমি QGBG বুলি কওঁ, যে কোৱালিটি গেপ ব্ৰিজিং গ্ৰুপ। য'তেই কোৱালিটিৰ গেপ এটা থাকে, আমি তাতে দলং এখন বনাই দিয়াৰ কাৰণে চেষ্টা কৰোঁ। এই দলংখনৰ মাধ্যমেৰে আমি কি কৰোঁ, তেওঁলোকক কিছুমান মানে মছলাখিনিৰ যাতে প্ৰাইমাৰী প্ৰচেছিং কৰিব পাৰে। যেনে ধৰক হালধি ধুব লাগিল, পৰিষ্কাৰ কৰিব লাগিল, তাৰপিছত হালধিটো আপোনাৰ বইল কৰিব লাগিল, তাৰপিছত হালধিটো শুকাব লাগিল, শুকাই উঠি আকৌ তাক মানে অকণমান পৰিষ্কাৰ কৰিব লাগিল। সেইবিলাকৰ কাৰণে আজিকালি ধুনীয়া ধুনীয়া মেচিন ওলাইছে। সেই মেচিনবিলাক আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক উপলব্ধ কৰোঁ। কেৱল তেওঁলোকে এটা মেচিনৰ দাম যদি 100 টকা হয়, তেওঁলোকে 10 টকা দিব লাগিব। চৰকাৰে গোটেইখিনি নিদিয়ে, চৰকাৰে 90 টকা দিব আৰু তেওঁলোকে 10 টকা দিব। ঠিক তেনেকুৱা ব্যৱস্থাৰে আমি তেওঁলোকক, কৃষকসকলক আমি সহায় কৰোঁ। প্ৰশিক্ষণৰ কোনো সমস্যা নাই, য'তেই প্ৰশিক্ষণ লাগিব আমাৰ যিসকল কাৰিকৰী অফিচাৰ আছে, তেওঁলোকে তেওঁলোকৰ গাঁৱত গৈ খেতিৰ মাজত থাকি তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। স্বীকৃতি পত্ৰ দিব। মই সেইকাৰণে গুৰুত্ব দিছোঁ যে আমি জৈৱিক প্ৰমাণ পত্ৰৰ কাৰণে আগবাঢ়িব লাগে। আমি খেতিখিনি কৰোঁ, জৈৱিকভাৱেই কৰোঁ, কিন্তু এখন প্ৰমাণ পত্ৰ যদি নাথাকে, ভাৰত চৰকাৰে এইটো ব্যৱস্থা কৰিছে, NPOP বুলি কয়, নেশ্যনেল প্ৰগ্ৰাম ফৰ অৰ্গেনিক প্ৰডাকশ্যন। নেশ্যনেল প্ৰগ্ৰাম ফৰ অৰ্গেনিক প্ৰডাকশ্যনত কি হৈছে, এতিয়া সংশোধন কৰা হৈছে। 8 নম্বৰ সংশোধনটোত কি হৈছে, আগতে আমাৰ 3 বছৰ লাগিছিলে, আজিকালি আমি এবছৰতে তেওঁলোকক চাৰ্টিফিকেটখন দিব পাৰোঁ, যদি আমাৰ ৰাজ্য চৰকাৰে তেওঁলোকক এখন চাৰ্টিফিকেট দি দিয়ে যে এই মানুহখিনিয়ে যোৱা 3-4 বছৰ ধৰি জৈৱিকভাৱে খেতি কৰি আছে। গতিকে তেওঁলোকক আমি এবছৰতে উপলব্ধ কৰাই দিব পাৰোঁ। আৰু যিহেতু তেওঁলোকে এটা গ্ৰুপত কৰিব, খৰচটো বেছি নাই, আৰু খৰচটোৰ কাৰণে আমাৰ চৰকাৰেও সাহায্য কৰিব। फिलहाल हमारा ऑर्गेनाइजेशन है नेशनल कोऑपरेटिव डेवलपमेंट कॉरपोरेशन। तो हम जो भी एक्टिविटी है जो कोऑपरेटिव करता है, हैंडलूम हो, एग्रीकल्चर, मार्केटिंग, जो भी हो, ये हम असिस्ट कर सकता है। और हमने लगभग 850 करोड़ का
फाइनेंशियल असिस्टेंस नॉर्थ ईस्ट में दे चुका है 7 स्टेट्स में। और इसके अलावा हम ये अराउंड 92 FPOs, असम में 42 हमने एज ए इम्प्लीमेंटिंग एजेंसी हमने प्रमोट किया है अंदर ये गवर्नमेंट ऑफ इंडिया स्कीम है फॉर्मेशन एंड प्रमोशन ऑफ 10,000 FPOs। उसके अंदर हमने अराउंड 42 प्रमोट किया है, प्लस 6 FFPO फिशरी फार्मर प्रोड्यूसर ऑर्गेनाइजेशंस। तो और दूसरा हमारा अलग अलग स्कीम है स्पेशली फॉर वुमेन, हमारा नंदिनी सहकार। और जो भी सोसाइटी है लाइक जो नया सोसाइटी या युवा का सोसाइटी और जो सोसाइटी इनोवेटिव आइडिया है, ये हमने नया स्कीम NCDC का है, वो हम कहते हैं युवा सहकार। यूजली क्या होते हैं, कोई भी फाइनेंशियल इंस्टीट्यूशन है जो फंडिंग करेगा, असिस्टेंस देंगे, तो उसमें 3 साल होना पड़ता है। मगर अंदर युवा सहकार जो अच्छा आइडिया है, अच्छा इनोवेटिव आइडिया है और सोसाइटी 3 महीने होने से भी हम इसके अंदर असिस्टेंस दे सकता है। स्पेशली सर ये कामरूप डिस्ट्रिक्ट में कोई स्पेसिफिक है आप लोगों ने जो नया लाया है स्कीम्स? जो FPO वाला जो फिलहाल तो यहाँ पे नहीं है, तो लाइक बाकी डिस्ट्रिक्ट्स में है, क्योंकि वो हमने सेलेक्ट नहीं करता है, वो सेंटर से आते हैं, अकॉर्डिंग अलॉटमेंट आते हैं, उसके अकॉर्डिंग हम इम्प्लीमेंट करते हैं। सर आपने और एक बात बोला मेघालय के लिए, मेघालय में एक हाँ, पिगरी मिशन करके वो क्या होते हैं, लाइक स्टेट गवर्नमेंट का प्रोजेक्ट है, उसने पिगरी सेक्टर को एज थ्रू आउट द स्टेट डेवलप करने के लिए फंडिंग NCDC से लिया है। तो हमने उनको मोर देन 200 करोड़ उसमें लोन पोर्शन भी है, सब्सिडी पोर्शन भी है, उसको हमने असिस्टेंस किया हुआ है। कौन सा एरिया में डेवलप हो रहा है ये? हर स्टेट के थ्रू आउट द स्टेट के लिए ये पूरा मेघालय ऑल स्टेट। तो कब से हो रहा है सर ये 17-18 के टाइम पे है। ठीक है, ओके।